উত্তৰ লখিমপুৰ চহৰত হ'ব এখন আৰবান ফৰেষ্ট এই নগৰীয়া হাবিত থাকিব অনেক থলুৱা গছ মিয়াৱাকি পদ্ধতি ব্যৱহাৰ কৰি স্থানীয় গছসমূহৰ প্ৰজাতিসমূহৰ ঘন বননি সজোৱা হ'ব ফলমূলৰ গছ নিম তুলসী ঔষধি গছ লতা পাতৰ সংমিশ্ৰণেৰে এটা সুন্দৰ বনাঞ্চল সেই 16 বিঘা মাটিত আমি নিৰ্মাণ কৰিম চৰাই চিৰিকটিৰ মাতেৰে মুখৰ হ'ব এই হাবি ইয়াত পশু পক্ষী আহিব আৰু সংকটাপন্ন বন্য পশু পক্ষীৰো আমি ৰক্ষণাবেক্ষণ প্ৰতিপালনৰ এটা কেন্দ্ৰ হিচাপে আমি ইয়াক নিৰ্মাণ কৰিম হাবিখনৰ মাজে মাজে থাকিব ৱাকিং জ'ন বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত অসমৰ ভিতৰতেই প্ৰথম আৰবান ফৰেষ্ট হ'ব লখিমপুৰত সময়ৰ চানমাৰীৰ জাবৰৰ দমৰ ঠাইত 16 বিঘা মাটিত এতিয়া হ'ব এখন গাৰ অৰণ্য আমি 16 বিঘা মাটি নতুনকৈ আৱৰ্জনা মুক্ত কৰিবলৈ সক্ষম হৈছিলোঁ আজি মই গৌৰৱ অনুভৱ কৰোঁ যে এই 16 বিঘা মাটিত এতিয়া আমি এখন আৰবান ফৰেষ্ট নিৰ্মাণ কৰিম যাৰ ভিডিঅ' মানৱ ডেকা ডাঙৰীয়াই আপোনালোকৰ ফেচবুক বা হোৱাটছআপত চাব পৰাকৈ আপোনালোকক দিব আপোনালোকে গৌৰৱ অনুভৱ কৰিব যে লখিমপুৰত ইমান এটা সুন্দৰ কাম হ'বলৈ গৈ আছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূমি পূজন কৰে প্ৰায় 5 কোটি টকীয়া এই প্ৰকল্প এই প্ৰকল্পই উত্তৰ লখিমপুৰ চহৰক দিব অনন্য মাত্ৰা ব্যুৰ ৰিপৰ্ট লখিমপুৰ